অভিনেত্ৰী সানী লিঅনি থাকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ ঘৰত। খাদ্য ৰান্ধে কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়াকৈ প্ৰদান কৰা চিলিণ্ডাৰত। লাভ কৰে প্ৰতি বছৰে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অধীনত ৬০০০ টকা। অৰ্থাৎ সানী লিঅনি হ'ল এগৰাকী কেন্দ্ৰীয় চৰকাৰৰ অন্যতম হিতাধিকাৰী। যিখিনি সুবিধা দুখীয়া লোকে লাভ কৰে, সমাজৰ দৰিদ্ৰজনে লাভ কৰে, এই সকলো সুবিধা লাভ কৰে অভিনেত্ৰী সানী লিঅনি। বিশ্বাস কৰিছেনে? যদিও বা বিশ্বাস কৰিছে বা বিশ্বাস নাইও কৰা, এইখিনি কথা প্ৰথমে আপুনি চাই লওক। চৰকাৰী আঁচনিৰ হিতাধিকাৰী হ'ল অভিনেত্ৰী সানী লিঅনি। বিজেপি চৰকাৰে প্ৰতিমাহে দিয়া ১০০০ টকা লাভ কৰে সানী লিঅনিয়ে। অভিনেত্ৰীগৰাকী মাতৃবন্দন যোজনাৰ হিতাধিকাৰী। টকাই নোজোৰা হৈছে নেকি সানী লিঅনি? এটা সময়ত পৰ্ণ ছবি কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে। সেই কথা আপুনিও জানে, আমিও জানো, সকলোৱে জানে। তাৰ পাছত বলিউডত তেওঁৰ যাত্ৰা, কিদৰে বলিউডত আহি তেওঁ এগৰাকী সফল অভিনেত্ৰী হৈ পৰিল, সেই কাহিনী নিশ্চয় সকলোৱে জানে। এতিয়া সানী লিঅনি আইটেম ছঙত দেখিবলৈ পোৱা যায়। বলিউডতেই নহয়, দক্ষিণৰ ছবি, ভোজপুৰী ছবিৰ বহু গীতত নৃত্য কৰে এইগৰাকী অভিনেত্ৰীয়ে। যদিও ইমানখিনি তেওঁ উপাৰ্জনৰ স্থল আছে, তথাপিও সানী লিঅনিয়ে কিয় চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰি আছে? টকাই নোজোৰা হৈছে অভিনেত্ৰী সানী লিঅনি। এইবাৰ অভিনেত্ৰী সানী লিঅনি হ'লগৈ চৰকাৰী আঁচনিৰ হিতাধিকাৰী। আঁচনিৰ অধীনত অভিনেত্ৰীগৰাকীয়ে প্ৰতিমাহে লাভ কৰে ১০০০ টকা। এই ঘটনা ছত্তীশগড়ৰ। বৰ্তমান এই বিষয়টোক লৈ সমগ্ৰ দেশজুৰি ব্যাপক চৰ্চা। এতিয়া নিশ্চয় আপুনি গম পালে আচল ৰহস্য। অসমত যিদৰে অৰুণোদয় আঁচনি প্ৰদান কৰা হয় মহিলা সবলীকৰণৰ বাবে, সেইদৰে ছত্তীশগড়ৰ বিজেপি চৰকাৰেও আৰম্ভ কৰিছে মহিলা সবলীকৰণৰ বাবে এইখন আঁচনি। আৰু এই আঁচনিৰ অধীনত ১০০০ টকাকৈ প্ৰতিগৰাকী বিবাহিত মহিলাই লাভ কৰে, যিসকল দৰিদ্ৰ সীমাৰেখা বা আৰ্থিকভাৱে দুৰ্বল। পিছে এই আঁচনিৰ অধীনত কিদৰে অন্তৰ্ভুক্ত হ'ল সানী লিঅনিৰ নাম? জানিব পৰা মতে ছত্তীশগড়ৰ বিজেপি চৰকাৰে ৰাজ্যখনৰ বিবাহিতা মহিলাক প্ৰতিমাহে ১০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে। এই আঁচনিখন বৰ্তমান ৰাজ্যখনত অত্যন্ত জনপ্ৰিয়। নাম হ'ল মাতৃবন্দন যোজনা। ছত্তীশগড়ৰ এই আঁচনিৰ হিতাধিকাৰী হ'ল অভিনেত্ৰী সানী লিঅনি। আনকি তেওঁৰ একাউণ্টত প্ৰতিমাহে সোমায় ১০০০ টকা। এই অভিযোগ অলপতে উত্থাপন কৰে ছত্তীশগড়ৰ ভৱনপুৰ বিধানসভাৰ যুৱ কংগ্ৰেছৰ সভাপতি জয়ৰ্ধন ৱাঘেলে। সামাজিক মাধ্যমত এই পোষ্ট শ্বেয়াৰ কৰি তেওঁ উল্লেখ কৰিছে যে অভিনেত্ৰীগৰাকীয়ে প্ৰতিমাহে লাভ কৰি আহিছে ১০০০ টকা। ইতিমধ্যে জিলা দণ্ডাধীশে ছত্তীশগড়ৰ মহিলা আৰু শিশু উন্নয়ন বিভাগক এই ঘটনাৰ বিস্তৃত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। তদন্তৰ অন্তত অৱশেষত বীৰেন্দ্ৰ যোশী নামৰ এজন ব্যক্তিয়ে এই কাম কৰি প্ৰবঞ্চনাৰে ধন আত্মসাৎ কৰাৰ কথা পোহৰলৈ আহিছে। গতিকে বুজিলে, ফল খালে কোনোবাই, বদনামী হ'ল কোনোবা। এনেও চৰ্চাত থাকে সানী লিঅনিৰ নাম। এতিয়া আচল কথা নিশ্চয় আপুনি গম পালে। এনেদৰে বিভিন্ন সময়ত দেখিবলৈ পোৱা যায়, কেতিয়াবা এডমিট কাৰ্ডত সানী লিঅনিৰ নাম আহে, কেতিয়াবা কোনোবা কেণ্ডিডেটৰ গাৰ্জেনৰ সানী লিঅনিৰ নাম আহে, বা কেতিয়াবা চৰকাৰী আঁচনিৰ বিভিন্ন স্কিমৰ হিতাধিকাৰী তালিকাতো সানী লিঅনিৰ নাম আহে। সানী লিঅনি গুগলৰ এগৰাকী ট্ৰেণ্ডত থকা চেলিব্ৰিটি। সানী লিঅনিৰ নাম শুনিলেই তেওঁ গীত বা বিভিন্ন ধৰণৰ তেওঁ নৃত্য দেখিলেই ছ'চিয়েল মিডিয়াটো ভাইৰেল হৈ পৰে, আৰু তাৰেই যেন সুবিধা লয় একাংশ লোকে। সানী লিঅনিৰ নামত জনপ্ৰিয়তা লাভ কৰিবলৈ কিছুমানে এনেধৰণৰ কাম কৰি সেয়া হয়তো কেতিয়াবা নিগেটিভ, কেতিয়াবা পজিটিভ হৈ পৰে। কিন্তু এই মুহূৰ্তত সানী লিঅনিৰ যি সামাজিক দায়বদ্ধতা, সেয়া সঁচাকৈয়ে প্ৰশংসনীয়। সানী লিঅনিয়ে শিশুৰ উন্নয়নৰ বাবে বহুকেইটা NGO চলাই আছে। নিজৰ সন্তানক এক ভাল পৰিৱেশত ডাঙৰ কৰিবলৈ চেষ্টা কৰি আছে। মাজে মাজে অভিনেত্ৰীগৰাকীৰ ভয়ো হয়, যদি কেনেবাকৈ তেওঁৰ সন্তানে জানিব পাৰে যে তেওঁ এটা সময়ত পৰ্ণ ছবিত অভিনয় কৰিছিল, তেতিয়া তেওঁ কিদৰে সেই নিজৰ সন্তানক বুজাব বা সেই দিশৰ পৰা আঁতৰাই আনিব। মুঠতে চৰ্চাত থকা এটা নাম সানী লিঅনি। আজি এই প্ৰতিবেদন সানী লিঅনিক লৈ। পৰৱৰ্তী ভিডিঅ'ৰ বাবে চাই থাকিব ইউনিক ইনফোটেইনমেণ্ট।